নমস্কাৰ। আজি ৰঙিয়াৰ মহামান্য জিলা ও সত্ৰ ন্যায়াধীশ আদালতৰ মহামান্য ন্যায়াধীশ মুকুল চেতিয়াৰ আদালতে সেশন কেস নম্বৰ 5718 সাংসাৰিক কেস নম্বৰ 206/2018 আণ্ডাৰ সেকশন 376 দ্য IPC এই ধাৰাত আৰু এই গোচৰ মৰ্মে একিউজ নেকিবুৰ ৰহমানক 10 বছৰৰ সশ্ৰম কাৰাদণ্ড দিয়ে আৰু 5,000 টকাৰ জৰিমনা দিয়ে আৰু এই 5,000 টকাৰ জৰিমনা অবিহনে তেওঁক 1 মাহৰ চিম্পল ইমপ্ৰিজনমেণ্ট আদি ঘোষণা কৰিছে। এই গোচৰটো ৰুজু হৈছিলে 2018 চনত চাংচাৰী থানাত আৰু এই চাংচাৰী থানাৰ গোচৰ মৰ্মে মহামান্য আদালতত যোৱা 2018 চনৰ পৰা এই গোচৰটো বিচাৰাধীন অৱস্থাত আছিলে আৰু আজি দুয়োপক্ষৰ শুনানি গ্ৰহণ কৰি মহামান্য আদালতে একিউজ নেকিবুৰ ৰহমানক এই উপৰোক্ত এই শাস্তি আজি ঘোষণা কৰিছে। আৰু এটা কথা আমি উল্লেখ কৰিব লাগিব যে যিগৰাকী ভিক্টিম গাৰ্ল আছিলে তেওঁক DLSৰ পৰা 1 লাখ টকাৰ এটা কম্পেনচেশ্যন ঘোষণা কৰিছে মহামান্য আদালতে। গতিকে এই 1 লাখ টকাটো উপৰোক্ত এই ভিক্টিমগৰাকীয়ে DLSৰ পৰা পাবলৈ সক্ষম হ'ব। গতিকে আমি অনুৰোধ কৰিছোঁ যে এই ভিক্টিমগৰাকীয়ে এই 1 লাখ টকা DLSৰ জৰিয়তে তেওঁ আবেদন কৰিব আৰু আবেদন মৰ্মে তেখেতসকলে তেওঁক এই কম্পেনচেশ্যনটো আদায় দিব।